গুৱাহাটীৰ পৰা আহিছোঁ। এতিয়া ৰন্ধা বঢ়াত আমাৰ চিকেন আছে, পাঠাৰ মাংস আছে, মাছ আছে, সৰু ভাজি আছে এখন। একেলগে আহিছে, পৰিয়াল আহিছে নে? পৰিয়াল মানে ফেমিলি পিকনিকে, কিন্তু অফিচৰ পৰা আহিছে। বছৰটো শেষতটো কেনেকৈ ক'ম আৰু এতিয়া এইটো বছৰ 25 চনততো আমি বহুতকেইজন আমাৰ গুণীমানৰ ব্যক্তিক হেৰুৱালোঁ, যেনে লাষ্ট আমাৰ জুবিন দাক হেৰুৱালোঁ। সেইটোতো দুখ আমাৰ চিৰদিন থাকিয়ে যাব লগত আমাৰ। তথাপিতো আমি নতুনক আদৰিবৰ কাৰণে ওলাই আহিছোঁ। আমি গুৱাহাটীৰ পৰা আহিছোঁ, আমাৰ একেটা ষ্টাফতে প্ৰত্যেকখিনিয়ে ওলাই আহিছোঁ একেলগতে নতুনক আদৰিবৰ কাৰণে। ইয়াৰ জৰিয়তে আমাৰ অসমবাসী সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। তাকে ধন্যবাদ। হয়, আমি গুৱাহাটীৰে হয়, আমি একেলগে আহিছোঁ। একেলগে পৰিয়াল আহিছে? পৰিয়াল মানে বন্ধুবৰ্গ গোটেইখিনি মিলি পেলাই আজি আমি 2026 চনটোত যাতে কোনো ধৰণৰ তেনেকুৱা আমি খবৰ শুনিবলৈ নাপাওঁ। আমি সকলো যাতে সুস্থ সবল হৈ থাকোঁ, সুখেৰে থাকোঁ, তাৰে কামনা কৰিছোঁ। আজি ইয়াত আহি মানে 2025ৰ মানে যিটো ভাল বেয়াৰ মাজত গুচি গ'ল, মেইন জুবিন দাও গুচি গ'ল আমাৰ। এতিয়া আহে বছৰৰ পৰা 26ৰ পৰা কি হয়, সেই ভাল যদি হয় তেতিয়া অলপ ভাল লাগিব, দেশৰ চবৰে ভাল লাগিব।